গুৱাহাটীৰ পানীখাইটিৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ১৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠান। এই ১৩ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ মুঠ ১,৮৮৫গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তন অনুষ্ঠানত স্নাতক, স্নাতকোত্তৰ আৰু গৱেষক ডিগ্ৰী প্ৰদান কৰা হয়। ১,৪২৭গৰাকী শিক্ষাৰ্থীক স্নাতক, ৪৩৬গৰাকীক স্নাতকোত্তৰ আৰু ২২গৰাকীক PhD ডিগ্ৰী প্ৰদান কৰা হয়। ৯৫গৰাকী আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীকো ডিগ্ৰী প্ৰদান কৰা হয়। আৰু এই সমাৱৰ্তন অনুষ্ঠানত এনেধৰণে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা দেখিবলৈ পোৱা যায়। এই অনুষ্ঠানতে SM গ্ৰুপৰ CMD শৰৎ কুমাৰ জৈনক B.Litt সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ 4গৰাকী শ্ৰেষ্ঠ অধ্যাপকক গোল্ড মেডেলো প্ৰদান কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। L&Tৰ এডুটেকৰ মুৰব্বী ফেমিন MF বিশেষ অতিথিৰূপে উপস্থিত থাকে সমাৱৰ্তন অনুষ্ঠানত। বিশ্ববিদ্যালয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়ত আজি ১৮০০গৰাকী শিক্ষাৰ্থীক বা ছাত্ৰ ছাত্ৰীক বিভিন্ন ডিগ্ৰী দিছে। গ্ৰেজুৱেট, আণ্ডাৰ গ্ৰেজুৱেট, PhD। তাৰ ভিতৰত যথেষ্টখিনিয়ে হয়তো নিজৰ ঠাইত গোল্ড মেডেল, চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ 13th কনভকেশ্যন বা শিক্ষান্ত সমাৰোহ বৰ ছাকচেছফুলি কৃতকাৰ্য্যৰে সুকলমে হৈ গ'ল। আজি আমি এই অনুষ্ঠানৰ জৰিয়তে, পবিত্ৰ অনুষ্ঠানৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ প্ৰায় ১৯০০ ল'ৰা ছোৱালীক ডিগ্ৰী চাৰ্টিফিকেট দিলোঁ। তাৰে ভিতৰত ৪৩৬জন 436 পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ আৰু 1427 আণ্ডাৰ গ্ৰেজুৱেট গ্ৰেজুৱেট আৰু 22জন আমাৰ ছাত্ৰ ছাত্ৰীক আমি PhD ডিগ্ৰী দিলোঁ। আৰু তাৰ লগতে আমাৰ ইউনিভাৰ্চিটিৰ আটাইতকৈ হায়েষ্ট অনাৰী ডিগ্ৰী যিটো আমি কওঁ B.Litt অনাৰিছ কজা, মিষ্টাৰ শৰৎ কুমাৰ জৈন, ৰিনোন ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফ্ৰম নৰ্থ ইষ্ট আৰু ভাৰতবৰ্ষতে বিশেষভাৱে পৰিচিত। ব্যৱসায় আৰু ইণ্ডাষ্ট্ৰীত যথেষ্ট অৰিহণা আছে। তেখেতক আমি B.Litt ডিগ্ৰী প্ৰদান কৰিম।